চাকৰিটো আমি খাই পেলালোঁ। এনেকুৱা ক'ৰবাত নীতি কোনোবা চৰকাৰৰ আগতে কেতিয়াবা কোনোবা মানুহে দেখিছিলেনে? এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ হিটলাৰী ৰাজ। আপোনালোকে সকলোৱে জানে যে এই যিবিলাক পলিটেকনিক ইনষ্টিটিউশ্যনৰ যিবিলাক টিচাৰ, তেওঁলোকক খুব ভালকৈ এডভাৰটাইজ দি ইণ্টাৰভিউ লৈ তেওঁলোকৰ পৰীক্ষা পতা হৈছিলে। তেওঁলোক বহুত চোকা চোকা ল'ৰা হয়, কোনোবা PhD লোৱাও আছে, কোনোবা MBA কৰা আছে। এনেকুৱা ধৰণৰ বহুত চোকা চোকা ল'ৰা হয়। তেওঁলোকৰ মাৰ্কছো কাট অফ মাৰ্কছো দিয়া হৈছিলে 82%। 82% কাট অফ মাৰ্ক তেওঁলোকক ধৰি দিয়া হৈছিলে। 82% কাট অফ মাৰ্ক ধৰি দিয়াৰ পাছত যিসকলে চাকৰি পাইছিলে 64 প্লাছ গোটেইখিনি মিলাই 147, 147 জন শিক্ষক ফেকাল্টি মেম্বাৰ, তেওঁলোকক চাকৰি দিয়াৰ পাছত তেওঁলোকৰ আকৌ চাৰ্টিফিকেটখন জমা লৈ লৈছিলে ডিপাৰ্টমেণ্টে, ইনষ্টিটিউশ্যনে জমা লৈ লৈছিলে। কৈছিলে যে তোমালোকে অৰিজিনেল চাৰ্টিফিকেট ইয়াত জমা দিয়া, যাতে তোমালোকে আন কোনো ঠাইত গৈ বেলেগত চাকৰি কৰিব নোৱাৰা। এনেকৈ 8 বছৰ তেওঁলোকক চাকৰি কৰোৱাৰ পাছত যেতিয়া তেওঁলোকৰ চাকৰি এপ্লাই কৰিবৰ কাৰণে বয়স শেষ হ'ল, তেতিয়ালৈকে তেওঁলোকৰ চাকৰিটো নিয়মীয়া কৰি নিদিয়াৰ কাৰণে তেওঁলোকে চৰকাৰক আহ্বান জনাইছিলে, তেওঁলোকে অনুৰোধ জনাইছিলে, তেওঁলোকে দাবী জনাইছিলে যে আমাৰ চাকৰিটো তোমালোকে চৰকাৰ বাহাদুৰে চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে, নিয়মীয়া কৰি দিব লাগে। আৰু সেই কথাটো আহ্বান জনোৱাৰ কাৰণেই 147 জন শিক্ষকক এনেকৈ চাকৰিৰ পৰা খেদি দিয়া হৈছে। তাৰ কাৰণে আমি অপজিশ্যনৰ পিনৰ পৰা আজি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আৰু আজিৰ দিনটোৰ আটাইতকৈ ভাল খবৰটো, কংগ্ৰেছ, AIDF, CPIM, ৰাইজৰ দল, এই চাৰিওটা বিৰোধী দলে একেলগে ক'লো যে 147 জন শিক্ষকৰ চাকৰি ঘূৰাই দিব লাগিব। কিন্তু আমি দেখিলোঁ যে চৰকাৰ এতিয়া নাচুৰ বান্দা, চৰকাৰে কোনোপধ্যে চাকৰি ঘূৰাই নিদিওঁ বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলপ আগতে ইয়াতে কোৱা বুলি আমি জানিব পাৰিলোঁ, সাংবাদিকসকলক কোৱা বুলি আমি জানিব পাৰিলোঁ। গতিকে আমি এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু ডাক্তৰ ৰণোজ পেগুৰ হিটলাৰী ৰাজ বন্ধ কৰিবলৈ দাবী জনাইছোঁ। আৰু এই সুশিক্ষিত মেধাৱী আমাৰ শিক্ষাগুৰুসকল, ফেকাল্টি মেম্বাৰ্ছসকলক চাকৰিবিলাক নিয়মীয়া কৰিবৰ কাৰণে, চাকৰি ঘূৰাই দিয়াৰ লগতে চাকৰিবিলাক নিয়মীয়া কৰিবৰ কাৰণে, চাকৰি ৰেগুলাৰাইজ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। যেতিয়ালৈকে এই দাবী মানি নল'ব আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। হয় ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰে পলিটেকনিকৰ ফেকাল্টিসকলৰ চাকৰি কৰ্তন কৰা সন্দৰ্ভত বিধায়ক অখিল গগৈ ডাঙৰীয়াই সদনত তীব্ৰ প্ৰতিক্ৰিয়া জনাইছে আৰু সংবাদমেল যোগে আজিৰ এই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা প্ৰকাশ কৰিছে। আৰু ইয়াৰ পিছতে সাংবাদিক বন্ধুসকলে শিক্ষামন্ত্ৰী ডাঙৰীয়াক এই সন্দৰ্ভত সোধা প্ৰশ্নৰ ওপৰত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে। গতিকে বলক আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সেই মন্তব্যকেইটা জানি লওঁ। নহয়, প্ৰতিবাদ কৰাটো ভুল নহয়। তেওঁলোকৰ আৰম্ভণিৰ নিযুক্তিয়ে আছিলে পাৰ্ট টাইম বা অংশকালীন। গতিকে তেওঁলোকে নিজে জানে যে আমাৰ চাকৰিটো স্থায়ী নহয়, আমাৰটো পাৰ্ট টাইম, আমাৰটো অংশকালীন চাকৰি বুলি তেওঁলোকে জানে। গতিকে নিয়মীয়া চাকৰিৰ কাৰণে তেওঁলোকে তাত অংশগ্ৰহণ কৰিব লাগিছিলে। ইতিমধ্যে নিয়মীয়া নিযুক্তিৰ এটা পৰীক্ষা অনুষ্ঠিত হৈ গৈছে, দ্বিতীয়টো পৰীক্ষাও সুকলমে অনুষ্ঠিত হৈ গৈছে, তৃতীয়টো পৰীক্ষাও অনুষ্ঠিত হ'ব। গতিকে নিয়মীয়া প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ কোনো বিধি ব্যৱস্থা নাই যে অংশকালীনক পূৰ্ণকালীনলৈ ৰূপান্তৰ কৰি দিয়া। 2016-17 চনৰ পৰা কৰ্মৰত যিসকল অংশকালীন শিক্ষক আছিল, প্ৰায় 73 গৰাকী, তেওঁলোকক কামৰ পৰা ৰিলিজ কৰি দিয়া হৈছে, কাৰণ তেওঁলোকৰ নিযুক্তি আছিল অংশকালীন।
আৰু সেই অংশকালীন নিযুক্তিৰ বিপৰীতে পূৰ্ণকালীন নিযুক্তিৰ বাবে যিটো আসাম পাব্লিক সাৰ্ভিস কমিশনৰ জৰিয়তে হ'ব লাগে তাৰ জৰিয়তে অসম চৰকাৰে নিয়মীয়া নিযুক্তিৰ যেতিয়া প্ৰক্ৰিয়া আৰম্ভ কৰে তেতিয়া এই প্ৰবক্তাসকলে হাইকোৰ্টৰ দ্বাৰস্থ হয় আৰু হাইকোৰ্টে তেওঁলোকক ডু নট ডিষ্টাৰ্ব বুলি পেলাই আমালৈ নিৰ্দেশ দিয়ে ফলস্বৰূপে নিয়মীয়া নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো কেইবাটাও হাইকোৰ্টৰ কেছৰ কাৰণে স্থবিৰ হৈ পৰে 2017 চনৰ পৰা আহি 2023 চনৰ ফালে আমি বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হওঁ আৰু বৰ্তমান আমি নিয়মীয়া নিযুক্তি পলিটেকনিকসমূহ আসাম ইঞ্জিনিয়াৰিং কলেজসমূহত আমি কৰিবলৈ সক্ষম হৈছোঁ দিছোঁ আৰু ইতিমধ্যে যিকেইটা হাইকোৰ্টৰ কেছ চলি আছিলে যে তেওঁলোকক ডু নট ডিষ্টাৰ্ব যিটো টেগ লগাই থৈছিলে এইটো হাইকোৰ্টে প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক এতিয়া আৰু যিহেতু হাইকোৰ্টৰ কোনো স্থগিতাদেশ নাই গতিকে এই 73 গৰাকীক ৰিলিজ কৰি দিয়া হৈছে কামৰ পৰা আৰু তাৰ বিপৰীতে নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে নিয়মীয়া নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হৈছে গতিকে এতিয়া যিসকলে অংশকালীন প্ৰবক্তা তেওঁলোকক মই আহ্বান জনাম তেওঁলোকে যাতে নিয়মীয়া নিযুক্তিৰ কাৰণে আবেদন কৰে পৰীক্ষাত অৱতীৰ্ণ হয় আৰু পৰীক্ষাত পাছ কৰিলে তাৰ যি নিয়মীয়া যি প্ৰক্ৰিয়া আছে স্বচ্ছতাৰে আমি অসমৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত আমাৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব সমগ্ৰ শিক্ষাৰ অধীনত আমাৰ বিদ্যালয় শিশুসকলৰ কাৰণে তেওঁলোকৰ যি প্ৰগ্ৰেছ ৰিপৰ্ট দিয়া হয় আৰু এই প্ৰগ্ৰেছ ৰিপৰ্টৰ জৰিয়তে ছাত্ৰ ছাত্ৰী শিক্ষক আৰু অভিভাৱকসকলৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ লাৰ্ণিং আউটকাম সম্পৰ্কে প্ৰগ্ৰেছ সম্পৰ্কে এটা লাইফ ৰিলেশ্যনশ্বিপ থাকে সৰ্বসাধাৰণতে কি হয় যে আমি বছৰটোৰ শেষৰ ফালে আমাৰ এই প্ৰগ্ৰেছ ৰিপৰ্টখন যিটো প্ৰকিউৰমেণ্টৰ প্ৰক্ৰিয়া আছে কাৰণ এপ্ৰিলৰ পাছত আমি বাজেটৰ কাম আৰম্ভ কৰোঁ তাৰ পাছত প্ৰকিউৰমেণ্টৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু আমি জেমত প্ৰকিউৰমেণ্ট কৰিব লাগে প্ৰকিউৰমেণ্ট কৰি ৰিপৰ্ট কাৰ্ডসমূহ আমাৰ হাতত আহি পায় মানে আমাৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী হৈ যায় কিন্তু ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীত বছৰটো শেষেই হয় একাডেমিক ইয়েৰটো সেইকাৰণে আমি এটা ছিষ্টেম কৰিছোঁ যে 2024-25 যিটো ৰিপৰ্ট কাৰ্ড এই ৰিপৰ্ট কাৰ্ডখন 25-26 বছৰত আমি ব্যৱহাৰ কৰিম যাতে বছৰটোৰ শৈক্ষিক বছৰটোৰ আৰম্ভণিৰে পৰা ৰিপৰ্ট কাৰ্ডখন হয় তো এই বছৰ এটা ব্ৰেক হ'ব কিন্তু 25-26 বৰ্ষত আৰম্ভণিৰে পৰা আমাৰ প্ৰগ্ৰেছ কাৰ্ডখন ৰিপৰ্ট কাৰ্ডখন ছাত্ৰ ছাত্ৰীসকলে পাব তেওঁলোকৰ পিতৃ মাতৃয়ে পাব তাৰ এটা ব্যৱস্থাপনা বৰ্তমান গঢ়ি তোলা হৈছে ইয়াত ফাণ্ড শ্বৰ্টেজৰ কোনো কথা নাই হয় অসম চৰকাৰে পলিটেকনিকৰ অধ্যাপকসকলৰ চাকৰি কি কাৰণে কৰ্তন কৰিছে সেয়া বিস্তৃতভাৱে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত জনাইছে গতিকে এই চাকৰি কৰ্তন সন্দৰ্ভত পলিটেকনিকৰ অধ্যাপকসকলে বৰ্তমান কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়াও বলক আমি এটা ভিডিঅ' ক্লিপৰ মাধ্যমত জানি লওঁ চাকৰিৰ পৰা ৰিলিজ কৰিছে মানে অব্যাহতি দিছে আমাৰ এতিয়া প্ৰায় 64 জন মান মানুহক চাকৰিৰ পৰা তেওঁলোকে অব্যাহতি দিছে তেওঁলোক এইটো আমাৰ ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা নটিফিকেশ্যন আহিছে আৰু প্ৰিন্সিপালসকলে দিছে তাত কোনো ধৰণৰ মানে তাতে ধৰক ক'বলগীয়া কথা একো নাই আমাৰ পোষ্ট খালী আছে কলেজ কেইখনত ক্লাছ এতিয়া বৰ্তমান চলা নাই কিন্তু আমি যিহেতু ধৰ্ণাত বহিলোঁ আমাৰ দাবীসমূহ ইয়াতে আমি চৰকাৰক বা ওপৰ মহলক জনাবলৈ আহিলোঁ সেইটো কাৰণে হয়তো তেওঁলোকে আমাক ৰিলিজ কৰিছে আমি নাজানো কাৰণ পোষ্ট খালী আছে কলেজত ক্লাছ হোৱা নাই ষ্টুডেণ্টৰ আমিতো ভাবিছিলোঁ যে তেওঁলোকে আহি পেলাই আমাক কিবা এটা আশ্বাস দিব সৰু হ'লেও এটা আশ্বাস দিব আমাৰ লগত কথা পাতিব তাৰপিছত আমি ধুনীয়াকৈ যাম কলেজ কেইখনত ক্লাছ কৰিম আমি যেনেদৰে ক্লাছ কৰি আহিছিলোঁ 8 বছৰ ক্লাছ কৰিলোঁ আজি আমাৰ ডেটত আমাৰ যি পলিটেকনিক 11খন পলিটেকনিক CM ছাৰে পাতিছিলে তেতিয়া সময়ত তেখেতে শিক্ষামন্ত্ৰী আছিলে আৰু তেখেতৰ এটা সপোন আছিলে যে আমাৰ যি কাৰিকৰী শিক্ষা বিভাগ বা যিটো স্কিল আমাৰ ডেভেলপমেণ্ট কৰিবলৈ বিচাৰিছে তাৰ বাবে ছাৰে ভালেখিনিও সপোন পুহিছিল আৰু সেই সপোনত আমি ছাৰৰ এটা অংশ হিচাপে আমি কৰিছিলোঁ আজি সেই অংশটোকে যদি কাটি পেলাব ওলাইছে ছাৰে তেতিয়াহ'লে ছাৰে এবাৰ হ'লে আমাক ভাবিব লাগিব কাৰণ ছাৰৰে অংশ কাটিব ওলাইছে ছাৰৰ সপোনৰ এটা অংশ কাটিব ওলাইছে আমি ছাৰক কৰজোৰে অনুৰোধ জনাইছোঁ যে ছাৰে একমাত্ৰ আমাৰ ভৰসা আস্থা আৰু আন কাৰো ওপৰত আমি ইমান আস্থা ৰখা নাই একমাত্ৰ CM ছাৰৰ মুখলৈ চাই আজি আমি 23 দিন বিনা বেতনে ইমান কষ্টত ইয়াত আহি আছোঁ 23 দিন ধেমালি নহয় মই এজনী ফিমেল ফেকাল্টি হিচাপে মোৰো বহুত কষ্ট হয়
কিন্তু মোৰ লগত এওঁলোকৰো বহুত কষ্ট হয়। বহুত আমাৰ ফিমেল ফেকাল্টি আছে যাৰ শাৰীৰিক মানসিকভাৱে আমি ভাঙি পৰিছোঁ, তথাপি আমি আহিছোঁ কাৰণ এজন মানুহৰ বাবে। সেইজন হৈছে আমাৰ CM ছাৰ। CM ছাৰে আমাক চাবই লাগিব। আমি তেখেতক বাৰে বাৰে অনুৰোধ জনাইছোঁ কাৰণ ছাৰৰ যি সপোন, সেই সপোন বাস্তৱায়িত কৰাত আমি বহুখিনি ত্যাগ কৰিছোঁ, আমি বহুখিনি দিছোঁ। আৰু আজি যেতিয়া এডভান্টেজ আছামৰ সময়ত ছাৰে বহুত আশা লৈ পেলাই আগুৱাই নিব বিচাৰিছে অসমক, আমাক সেইখিনিত এটা অংশীদাৰী হোৱাৰ আমাক এটা সুবিধা দিয়ক। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিছে যে ৰাজ্যৰ বিভিন্ন পলিটেকনিকত ঠিকাভিত্তিক হিচাপে কাম কৰা এইসকল ফেকাল্টিৰ চাকৰি অসম চৰকাৰে অব্যাহতি দিছে। এই ফেকাল্টিসকলে যোৱা 8 বছৰ ধৰি নিজৰ সেৱা অসম চৰকাৰক আগবঢ়াই আছিল, কিন্তু অসম চৰকাৰে দুৰ্ভাগ্যক্ৰমে এওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিছে, যাৰ কাৰণে বৰ্তমান সময়ত এই বিষয়ে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা হৈ আছে। আৰু বিধায়ক অখিল গগৈৰ লগতে ৰাজ্যৰ বিৰোধী দলসমূহেও এই বিষয়ে তীব্ৰ গৰিহণা দিছে অসম চৰকাৰক। গতিকে আগন্তুক সময়ত আমাৰ অসম চৰকাৰে এই সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।